আৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱাকালিৰ বাৰু আপোনালোকে IPL মেটছখন চাইছিলে নাই চোৱা, কমেণ্ট এটা কৰি জনাবচোন। আৰু সঁচাকৈ আপোনালোকে কওকচোন, যোৱাকালি বাৰু আপোনালোকে দিল্লী কেপিটেল জিকিব বুলি ভাবিছিলে নে? মইতো ভুলতো ভবা নাছিলো। আৰু কিন্তু শেষত যিটো নেকি ধামাকা পিটন দিলে, আয় ৰাম, বৰ বেয়াকে জিকিলে কিন্তু যোৱাকালি দিল্লী কেপিটেল। আৰু আপোনালোকে দিল্লী কেপিটেলক ছাপোৰ্ট কৰে নে আপোনালোকে LSGক ছাপোৰ্ট কৰে? কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। মই অৱশ্যে দিল্লী কেপিটেল আৰু LSG এটাকো ছাপোৰ্ট নকৰোঁ, মই ছাপোৰ্ট কৰোঁ CSKক। কিন্তু যোৱাকালিৰ খেলখন ধামাকা লাগিলে চাই। তো খেলৰ ওপৰতে আজি প্ৰথম দুটা খবৰ ওলাইছে। প্ৰথমটো খবৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। তো আমাৰ অসমত হ'বলৈ গৈ আছে ইণ্টাৰনেশ্যনেল প্ৰথমখন টেষ্ট মেচ, যিখন অনুষ্ঠিত কৰা হ'ব 22 নৱেম্বৰত আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু দ্বিতীয়টো খেলৰ লগতে জড়িত খবৰ হৈ গৈছে 26 তাৰিখৰ দিনাখন আছে RR আৰু KKRৰ মাজত প্ৰথমখন IPL মেটচ এই 2025 চনৰ আমাৰ অসমত হ'বলৈ গৈ আছে। তো এতিয়া KKRৰ টিমটো আহি পাই গৈছে। RRৰ টিমটো ইতিমধ্যে আহি আছিলে আমাৰ অসমতে, তেওঁলোকে প্ৰেক্টিছ কৰিলে। তো এতিয়া KKR টিমটো আহিছে, তেওঁলোকে প্ৰেক্টিছ কৰিব। আপোনালোকে যদি আজি চাব বিচাৰে প্ৰেক্টিছ মেটছখন, আপোনালোকে চাব পাৰিব সুন্দৰকৈ। বাৰু আপোনালোকে খেল চাবলৈ যাবনে নাযাব কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। মই কিন্তু যাম। বহুদিন একদম যেতিয়া টিকেট অপেনিং কৰিছিলে তেতিয়াই বাপ্পাকে টিকেট কাটি থৈছোঁ। 26 তাৰিখে গৈ আছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মুম্বাইৰ এজন কমেডিয়ানৰ ওপৰত। মুম্বাইৰ এজন কমেডিয়ান নাম হৈছে কুণাল কমাৰ। এতিয়া তেখেতৰ ষ্টুডিঅ' ভাঙি লণ্ড ভণ্ড কৰিলে বুলি খবৰ ওলাইছে। খবৰ ওলোৱা অনুসৰি তেখেতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীক লৈ তেখেতে কমেডি কৰিছিলে, যাৰ পাছতে নেকি তেখেতৰ কমেডি ভাল নাপালে। আৰু কমেডি ভাল নোপোৱাৰ বাবে তেখেতৰ ষ্টুডিঅ' এতিয়া ভাঙি লণ্ড ভণ্ড কৰিলে অনুৰাগীসকলে। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কৈছে যে অপৰাধৰ অভিযোগত অভিযুক্তৰ সম্পত্তি ভাঙিবলৈ বুলডোজাৰ ব্যৱহাৰ কৰাটো সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱা বুলি জনাইছে। তেখেতে কোনটো ঘটনাক উদ্দেশ্যি কথাটো কৈছে বুজি পোৱা নাই, কিন্তু কমেডিয়ানজনৰ যিটো নেকি ঘটনা হৈ গ'ল, ঘটনাটো হৈ যোৱাৰ পাছতেই তেখেতে এই মন্তব্য কৰিছে। তো তেখেতে কমেডি কৰিলে উপ মুখ্যমন্ত্ৰীৰ ওপৰত কমেডি কৰাৰ পাছত উপ মুখ্যমন্ত্ৰীৰ যি অনুৰাগী আছিলে, অনুৰাগীসকলে আহি ষ্টুডিঅ' সোমালে। ষ্টুডিঅ' সোমোৱাৰ পাছত খবৰ ওলাইছে যে পৌৰ নিগমৰ বুলডোজাৰে আহি বোলে তেখেতৰ ষ্টুডিঅ'টো ভাঙি পেলালে। তো তাৰ পাছতে এনেধৰণৰ মন্তব্য ওলাইছে। তো কি ক'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইটো সঁচা কথা, কোনো এজন যেনিবা অভিযুক্ত হ'ল কিবা এটা কেছত, তো অভিযুক্ত হ'ল বুলিয়ে তেখেতৰ ঘৰ দুৱাৰ সম্পত্তি ভাঙি পেলোৱাটো একেবাৰে অনুচিত, হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী দেৱৰ ওপৰত। তো তেখেতে কৈছে যে মোৰ মন্ত্ৰালয়ত যদি কিছু দুখ হৈছে তেনেহ'লে সেইবিলাক স্পষ্টকৈ দেখুৱাওক সংবাদ মাধ্যমে সদায় সঁচাটো দেখুৱাওক, মিছাটো নহয়। তো এই ব্যক্তিজনক সঁচাকৈয়ে কিবা এটা ভাল লাগে। তো এই ব্যক্তিজন নীতিন গাডকাৰী দেৱ আৰু আনফালে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱ, তেখেতলোকৰ যিবিলাক মন্তব্য, আৰু এতিয়া আমাৰ অসমৰ সভাপতি দিলীপ ডাঙৰীয়া, তো এই তিনিওজনৰ মন্তব্যবিলাক বিৰাটেই স্পষ্ট। তেওঁলোকে কয় যে আমি যদি কিবা ভুল কৰিছোঁ তেনেহ'লে আপোনালোকে আমাৰ ভুলটো স্পষ্টকৈ দেখুৱাওক। আমাৰ কেৱল ভালটোৱেই যে দেখাব লাগিব তেনেকুৱা কথা নহয়। আনফালে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আপোনালোকে আমাৰ ভালটো দেখুৱাওক, TRP লওক। কিন্তু তেওঁলোকে কয় যে আমাৰ ভুলটোও দেখুৱাওক, আমি যিটো ভুল কৰিছোঁ সেইটো আমাৰ ভুলটো আপোনালোকে দেখুৱাওক, তেতিয়াহে আমি গম পাম যে এইটো আমি ভুল কৰিছোঁ বুলি। নহ'লে চাবচোন কি হয়, আপুনি কি কৰি আছে সেইবিলাক চব আপুনি লাগে যে নহয় এইখিনি মই কৰি আছোঁ, মোৰ এইখিনি চব কামেই মোৰ ৰাইট, মোৰ ইয়াতে ভুল একো নাই। কিন্তু যেতিয়া নেকি কোনো এজন লোকে ভুলটো আঙুলিয়াই দিয়ে তেতিয়াহে গম পোৱা যায়, নহয় মই ভুল কামো কৰি আছোঁ। তো এই তিনিওজনৰ মোৰ কিবা এটা ভাল লাগে। প্ৰথমটো হৈ গ'ল আমাৰ অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱ, দ্বিতীয়জন হৈ গ'ল নীতিন গাডকাৰী, তাৰ পাছতে আহি গ'ল দিলীপ ডাঙৰীয়া, মানে আমাৰ অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাইছে যোৱাকালি গুৱাহাটী বাৰ এছ'চিয়েশ্যনে 11 বজাৰ পৰা, দিনৰ 11 বজাৰ পৰা 2 বজালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ গুৱাহাটীৰ ৰংমহলালৈ, যি নেকি গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰিব বুলি কৈছে। তো তাৰ
তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জনাইছে এতিয়া যদিহে স্থানান্তৰিত হৈ যায় হয়তো আমাৰ অসমৰ ৰাজধানী সলনিও হৈ যাব পাৰে বুলি খবৰ ওলাইছে অসমৰ ৰাজধানী বৰ্তমান সময়ত যিনি দিছপুৰ এই অসমৰ ৰাজধানী দিছপুৰ হয়তো এতিয়া সলনি হৈ যাব যদিহে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ হৈ যায় আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত যিনি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পেপাৰ লিক হৈছিলে বা নৱম শ্ৰেণীৰ যিনি পেপাৰ লিক হৈছিলে তো তাৰ ওপৰতে ওলাইছে খবৰ ওলাইছে যোৱাকালি কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে কৈছে যে ভালদৰে পৰীক্ষা পাতিব নোৱাৰে পেপাৰ লিক হয় তো বৰ্তমানৰ অসম চৰকাৰৰ ওপৰত তেওঁলোকে দোষাৰোপ কৰে যিনি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পেপাৰ লিক হয় তাৰ লগতে নৱম শ্ৰেণীৰ পেপাৰ লিক হয় তো এই সন্দৰ্ভত কংগ্ৰেছে দোষাৰোপ কৰি যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তো কংগ্ৰেছৰে চৰকাৰ হওক বা বিজেপিয়ে চৰকাৰ হওক পেপাৰ লিক হোৱাটো কিন্তু আমাৰ অসমত নতুন কথা নহয় কংগ্ৰেছৰ দিনতো আমি শুনিছো পেপাৰ লিক হোৱা আৰু বিজেপিৰ দিনতো শুনিছো পেপাৰ লিক হোৱা কংগ্ৰেছৰ দিনতো সবচে ইন্টাৰেষ্টিং কথা পেপাৰ গৰুৱে খাই দিছিলে আপোনালোকৰ বাৰু মনত আছেনে মোৰ কিন্তু মনত আছে আমি পৰীক্ষা দিয়া আগৰটো বছৰ আছিলে হবলা আপোনাৰ পেপাৰে খাই দিছিলে গৰুৱে মনত আছে নে বাৰু মেট্ৰিকৰ পৰীক্ষা কমেন্ট সেকশনত জনাই যাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে বঙাইগাঁৱৰ পৰা তো খবৰ ওলাইছে বঙাইগাঁৱৰ এজন যান-বাহন আৰক্ষীয়ে হেনো এজন লোকক খুন্দিয়াই হত্যা কৰে তেখেতে মদ্যপান কৰি তেখেতে গাড়ী চলাইছে যি আনৰ ফাইন কাটে মদ খাই গাড়ী চলালে সেই ব্যক্তিয়ে মদ খাই গাড়ী চলাই আছিল আৰু এজন লোকক খুন্দিয়াই হত্যা কৰি দিলে এটা খবৰ ওলাইছে বঙাইগাঁৱৰ যান-বাহন আৰক্ষী নীলেশ্বৰ মেধিক নিলম্বন কৰিছে বঙাইগাঁৱত তেখেতে মদ খাই খুৰাপান কৰি গাড়ী চলাই আছিল আৰু এই অভিযোগ আনিছে একাংশ লোকে আৰু তেখেতে গাড়ী চলাই থকাৰ অৱস্থাত তেখেতৰ গাড়ীৰ খুন্দাত সোনিয়া ৰয় নামৰ এগৰাকী ছোৱালীৰ মৃত্যু হয় যাৰ পাছতেই তেখেতক এতিয়া নিলম্বন কৰিছে চাওকচোন যোনেই ফাইন কাটে বেলেগৰ তো তেখেতেই এনে ধৰণৰ কামবিলাক কৰিলে বেলেগ মানুহে কি শিকিব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি পকী ঘৰ নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মানে আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে 26 মাৰ্চৰ পৰা আমাৰ অসমত চলিব এক বিশেষ অভিযান এই অভিযানৰ অন্তত যিসকল লোকে নেকি পকী ঘৰ নাই পোৱা তেওঁলোকক পকী ঘৰৰ লিষ্টত নাম হাঙুৰ খুৱাব বুলি জনাইছে আৰু যিসকল লোকে নেকি পকী ঘৰ পাব নালাগে কিন্তু পকী ঘৰ পাইছে বা আপোনাৰ একাউণ্টত যদি ধন সোমোৱা নাই আপোনাৰ লিষ্টত নাম আছে তেন্তে আপোনালোকৰ বাবে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে তাত আপোনালোকে কল কৰি অভিযোগ দিব পাৰে নাম্বাৰটো হৈছে 1800212236 এই নাম্বাৰটোত আপোনালোকে কল কৰি অভিযোগ দিব পাৰে যদিহে আপোনালোকে চৰকাৰী ঘৰৰ পইচা পোৱা নাই আগেছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া আমছুৱে উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমছুৱে উভতি ধৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক কৈছে যদি আপুনি অসমৰ মুছলমানসকলক সন্মান নকৰে আপুনি যদি অসমৰ মুছলমান যি বিধায়ক আছে বিধায়কসকলক সন্মান নকৰে তেনেহলে আপুনি মুছলমান বিধায়কসকলৰ বাবে বেলেগকৈ এখন বিধানসভাৰ আয়োজন কৰি দিয়ক আমছুৱে কৈছে যে আপুনি মুছলমানৰ ভোট লৈ জয়লাভ কৰিব আৰু তাৰ পাছতে মিয়া বুলি কৈ আপোনালোকে অসন্মান কৰিব বিধায়কসকলক চুৰ ডকাইত বুলি উল্লেখ কৰিব তো আমছুৱে কৈছে এনে ধৰণৰ অপমান সহ্য কৰা নহব হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে এনে ধৰণৰ কটু মন্তব্য কৰা এৰি দিয়ক নহলে মুছলমান বিধায়কসকলক বেলেগকৈ বিধানসভা দিয়ক তো আমছুৰ তৰফৰ পৰা এয়া হকিয়াই দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ প্ৰসংগত লৈ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সিদিনাখন সদনত এজন বিধায়কক খেদি গৈছিলে চুচা মাৰি গৈছিলে আৰু তাৰ পাছতেই গোটেই অসমৰ জনসাধাৰণে ৰূপজ্যোতি কুৰ্মীৰ লগতে বিজেপিৰ হৈ বহু লোকে বহু বিতৰ্কিত মন্তব্য কৰিলে বহু লোকে চৰ্চা কৰিবলৈ ললে ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণক আৰু তাৰ পাছতেই দিলীপ ডাঙৰীয়াই এখন পত্ৰৰ জৰিয়তে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক এইটো আহ্বান জনায় যাতে ৰাইজৰ সন্মুখত আহি তেখেতে ক্ষমা খোজে তাৰ পাছতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া দেৱে সন্ধিয়ালৈ ফেচবুক লাইভৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু দিলীপ ডাঙৰীয়াক তেখেতে ক্ষমা খোজে কিন্তু এতিয়ালৈকে তেখেতে কোনো পত্ৰৰ জৰিয়তে বা তেখেতে ভালদৰে এতিয়া ৰাইজৰ ওচৰত ক্ষমা বিচৰা নাই
এতিয়া পৰ্যন্ত ক্ষমা খোজা আমি দেখা পোৱা নাই তো সেই সময়তে এতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে সকীয়াই দিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কৈছে যে সদনৰ কাৰ্যবাহিনীৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ বিতৰ্কিত শব্দ বা বাক্য উঠাই দিয়া হৈছে আৰু ভৱিষ্যতে বিধায়কগৰাকীক অসভ্য আচৰণ নকৰিবলৈ সকীয়নি দিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত দুৰ্নীতি বুলি ক'লেই যেন কংগ্ৰেছ আমাৰ অসমত বৰ্তমান সময়ত দুৰ্নীতি বুলি ক'লেই যেন কংগ্ৰেছৰ নামটোৱেই প্ৰথমে আহে কিন্তু আপোনালোকে হয়তো পাহৰি গৈছে যে কংগ্ৰেছৰ সেইসকল লোকেই আছিলে যিসকল লোকে বৰ্তমান সময়ত ডাঙৰ ডাঙৰ পলিটিকেল লিডাৰ আৰু যি কি নহওক আপোনালোকক অকণমান মনত পেলাই দিছোঁ তো সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া যিহেতু বিজেপিলৈ আহিলে বিজেপিলৈ অহাৰ পাছত তেখেতে কংগ্ৰেছ পাৰ্টিৰ ওপৰত এইটো আৰোপ লগাইছে তেখেতে কৈছে যে মই কংগ্ৰেছত আছিলোঁ কংগ্ৰেছত থাকোঁতে মই শিক্ষামন্ত্ৰী আছিলোঁ আৰু শিক্ষকক নিযুক্তি দিছিলোঁ কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ স্বাস্থ্য বিভাগত আছিলোঁ স্বাস্থ্য বিভাগতো মই বিপ্লৱ আনি দিছিলোঁ বন বিভাগৰ দায়িত্বত মোৰ নাছিলে মোক দায়িত্ব দিয়া নাছিলে যাৰ বাবে গড় হত্যা হৈছিলে যদি মোক সেই দায়িত্ব দিলেহেঁতেন তেন্তে মই গড় হত্যা সম্পূৰ্ণৰূপে ৰোধ কৰিলোহেঁতেন আৰু সেই সময়ত অসমত গড়ৰ সিন্ডিকেট চলি আছিলে আৰু যাৰ বাবে মোক বন বিভাগৰ দায়িত্ব দিয়া হোৱা নাই বুলি কৈছে তো বহুতে কিন্তু খবৰ ওলাই বহুতে বহু ধৰণৰ মন্তব্য কৰে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নামো কিন্তু বহু কেলেংকাৰীৰ সৈতে জড়িত আছিলে বুলি বহুতে মানে এইটো কয় আৰু বহু বাতৰিও এনেকৈ ওলাইছিলে বহু সময়ত বাৰু যি কি নহওক বৰ্তমান সময়ত যেন কেলেংকাৰী বুলি ক'লেই সিন্ডিকেট বুলি ক'লেই কংগ্ৰেছৰ নামটো আগত আহে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত চাৰিওফালে চলি আছে উৎকোচ মানে খবৰ ইমানেই ওলাইছে উৎকোচৰ বোলে আমুকজন মানুহ উৎকোচ লৈ ধৰা পৰিলে তামুকজনে বোলে কেলেংকাৰীৰ সৈতে জড়িত এনেকুৱা ধৰণৰ খবৰবিলাকেই আজিকালি বেছিকৈ ওলায় এতিয়া শেহতীয়াকৈ খবৰ ওলাইছে যে উৎকোচ লৈ গ্ৰেফতাৰ হৈছে NHAIৰ জেনেৰেল মেনেজাৰ 15 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ CBIয়ে গ্ৰেফতাৰ কৰে জেনেৰেল মেনেজাৰ ৰামপ্ৰীত পাছোৱানক NHAI তেখেত আছিলে জেনেৰেল মেনেজাৰ আৰু তেখেতে 15 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত তেখেতক গ্ৰেফতাৰ কৰা হৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ সাংসদসকলৰ দৰমহা এতিয়া বৃদ্ধি কৰি দিয়া হৈছে অসমৰ সাংসদসকলৰ দৰমহা বৃদ্ধি কৰিছে তাৰ লগতে যিসকল প্ৰাক্তন সাংসদ আছিলে তেওঁলোকৰ পেঞ্চনো ইতিমধ্যে আমাৰ অসমত বৃদ্ধি কৰি দিয়া হৈছে আৰু 1 এপ্ৰিল তাৰিখৰে পৰা সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা বৃদ্ধি হ'ব খবৰ অনুসৰি সাংসদসকলৰ মাহিলী দৰমহা এতিয়া 1ৰ পৰা প্ৰায় 1,24,000 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে দৈনিক ভত্তা 2000ৰ পৰা 2500 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে প্ৰাক্তন সাংসদসকলৰ মাহিলী পেঞ্চন 25,000ৰ পৰা 31,000লৈ বৃদ্ধি কৰি দিয়া হৈছে আৰু এই নিয়মটো 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হ'ব বুলি জনাইছে চাওক বাপৰে বা এজন সাংসদৰ দৰমহা দেখিলে 1ৰ পৰা 1,25,000 টকা আগৈছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাহুল গান্ধী বনাম RSSৰ ওপৰত তো ৰাহুল গান্ধীয়ে এতিয়া RSSৰ ওপৰত এটা অভিযোগ আনিছে আৰু RSSক কৈছে যে RSSে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিবলৈ গৈ আছে আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাটো খুব সোনকালেই ধ্বংস হ'ব RSSৰ বাবে আৰু অনাগত সময়ত আমাৰ ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা যথেষ্ট পৰিমাণৰ বৃদ্ধি পাব বুলি জনাইছে ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীয়ে এই অপবাদ কিয় লগাইছে RSSৰ ওপৰত ৰাহুল গান্ধীয়ে জনাইছে যে অনাগত সময়ত RSSৰ মনোনয়নৰ জৰিয়তে সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়া হ'ব দেশৰ বাবে এইটো হ'ব এটা বিপদজনক আৰু ইয়াক যদি ইমানতে ৰক্ষা নকৰে তেনেহলে অনাগত সময়ত আমাৰ ভাৰতবৰ্ষত বহুতো নিবনুৱাৰ জন্ম হ'ব বুলি জনাইছে ৰাহুল গান্ধীয়ে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কওকচোন ফটোত দেখি থকা আপোনালোকৰ ফালে ৰাইট সাইডত থকা এই টপা ব্যক্তিজন বাৰু কোন আপোনালোকে ধৰিব পাৰিছেনে প্ৰথম অৱস্থাত মই যেতিয়া দেখিছিলো ময়ো ধৰিব পৰা নাছিলো কিন্তু এইজন আন কোনো নহয় আমাৰ অসমৰ এসময়ৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ তেখেতৰ এখন নতুন ফিল্ম আহি আছে ফিল্মখনৰ নাম হৈছে ৰাম অৱতাৰ আৰু সেই ফিল্মখনৰে বৰ্তমান শুটিংৰ কাম চলি আছে আৰু এখন বৰ্তমান সময়ত ফটো প্ৰচাৰ কৰা হৈছে খুবেই ভাইৰেল হৈছে ধৰিবই পৰা নাছিলো কমেন্ট সেকশন খুলি চাইছো যে
কোন হয় ব্যক্তিজন ভালদৰে চাইছোঁ তাৰপিছত দেখিছোঁ যে আকাশদ্বীপ এতিয়া আকাশদ্বীপক এটা অন্য ৰূপত দেখিবলৈ পোৱা গৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি বেংকৰ একাউণ্ট ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে আপোনালোকেও নিশ্চয় বেংকৰ একাউণ্ট ব্যৱহাৰ কৰে তো বেংক একাউণ্ট ব্যৱহাৰকাৰীৰ বাবে 1 এপ্ৰিলৰ পৰা প্ৰায় 6টাকৈ নতুন নিয়ম সলনি হ'ব আপোন নিউজত এই সম্পৰ্কে ভিডিঅ' বনাইছোঁ আপোনালোকে চাব এটো যে ডিটেইলছত সকলোবিলাক তথ্য পাই যাব তো এইখিনিতে আপোনালোকক থুলমূলকৈ জনাই দিছোঁ যেনে ধৰি লওক আপোনালোকৰ যি নেকি মিনিমাম বেলেঞ্চ ৰখাৰ চিষ্টেম সেইটো আপোনালোকে 31 তাৰিখে মেইনটেইন কৰিব লাগিব 1 তাৰিখত যদি আপোনালোকৰ মিনিমাম বেলেঞ্চ একাউণ্টত নাথাকে তেনেহ'লে ফাইন কাটিব দ্বিতীয়তে হৈ গ'ল এতিয়াৰে পৰা আপোনালোকৰ ছেভিংছ একাউণ্টৰ যি নেকি সুদৰ হাৰ সেইটো অকণমান চেঞ্জেছ হ'ব বুলি কৈছে তাৰ পাছত কৈছে কোনো এজন ব্যক্তিয়ে যদি 5000 টকাতকৈ অধিক বেংকত পইচা কাৰোবাক চেক প্ৰদান কৰে তো তেওঁলোকে এতিয়া বেংকত গৈ ভেৰিফাই কৰিব লাগিব সকলো ফালে যেহেতু এতিয়া ডিজিটেল বেংকিং চলি আছে ডিজিটেল বেংকিঙৰ ওপৰত নতুন নিয়ম নীতি আহিব 1 এপ্ৰিলৰ পৰা তাৰ পাছতে হৈ গ'ল এটিএমৰ পৰা পইচা উইথড্ৰ কৰা চিষ্টেমটো বা নিয়ম সলনি হ'ব বুলি জনাইছে আপোনালোকে আগৰ পূৰ্বতে যিদৰে নেকি বেলেগ এটিএমত আপোনালোকে কেৱল 3 বাৰহে প্ৰত্যেক মাহে পইচা উইথড্ৰ কৰিব পাৰে তাতকৈ বেছি ট্ৰানজেকশ্যন কৰিলে ফাইন ভৰিব লাগে 20 পৰা 25 টকা সেইটো চেঞ্জেছ হ'ব বুলি জনাইছে 1 এপ্ৰিল তাৰিখৰ পৰা ডিটেইলছত ভিডিঅ' বনোৱা আছে আপোন নিউজ চেনেলত গৈ আপোনালোকে ভিডিঅ'টো চাবগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে PM কিষাণ আঁচনিৰ ওপৰত তো PM কিষাণ আঁচনিৰ ওপৰত বিৰাটে এটা ডাঙৰ খবৰ ওলাই পৰিছে বহু লোকে হয়তো পইচা পাব পাৰে এইবাৰ হয়তো নতুন মানুহে পইচা পাব কিন্তু পুৰণি পাই থকা মানুহৰ নাম তালিকাৰ পৰা কৰ্তন যাব কিয় এই সম্পৰ্কীয় এটা ভিডিঅ' বনাইছোঁ আপোন শৰ্টছ চেনেলটোত আপোনালোকে চাই ল'বগে ইউটিউবত সাৰ্চ কৰিব আপোন শৰ্টছ ৰিসেন্টলি যিটো ভিডিঅ' আপলোড কৰিছোঁ যোৱাকালি সেই ভিডিঅ'টো চাব বহুতো তথ্য লাভ কৰিব তাৰ লগতে খবৰ ওলাইছে PM কিষাণৰ ওপৰত খবৰ ওলাইছে যে এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত প্ৰায় 416 কোটি টকা উদ্ধাৰ কৰিছে ভুৱা PM কিষাণ হিতাধিকাৰীৰ পৰা মানে বহুতো এনেকুৱা মানুহ আছিলে যিবিলাক নেকি খেতিয়ক নহয় তেওঁলোকে পইচা লৈ আছিলে তেওঁলোকৰ পৰা 416 কোটি টকা উদ্ধাৰ কৰিছে ভাৰত চৰকাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ৰিসেন্টলি দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ ঘৰত জুই লাগিছিলে তাৰ পাছত ন্যায়াধীশজনে পুলিচ মাতিলে পুলিচ মতাৰ পাছত ফায়াৰ ব্ৰিগেড গ'ল পুলিচ গ'ল তেখেতৰ ঘৰত উদ্ধাৰ হ'ল যথেষ্ট পৰিমাণৰ কেছ ধন নগদ ধন তেখেতৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল আৰু তাৰ পাছতেই তেখেতক এলাহাবাদৰ হাই কোৰ্টলৈ তেখেতক বদলি কৰি দিয়া হ'ল কাৰণ তেখেতৰ ঘৰত ইমানখিনি কেছ ওলাইছে তেখেতৰ ওপৰত হেনো বোলে এখন FIRও আছে এজাহাৰো ৰুজু কৰিছিলে CBIয়ে কিবা এটা কেলেংকাৰীৰ অভিযোগত এতিয়া খবৰ ওলাইছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক এলাহাবাদৰ উচ্চ ন্যায়ালয়লৈ বদলিৰ পৰামৰ্শৰ সিদ্ধান্ত উচ্চ ন্যায়ালয় কলেজিয়ামৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈকে ধৰ্মঘটৰ কথা ঘোষণা কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে মানে আজিৰে পৰা তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কাৰণ তেখেতক এতিয়ালৈকে যে নিলম্বন কৰা নাই বা তেখেতক যি নেকি বদলীকৰণ কৰিছে তো তাৰ কাৰণে বাৰ এছ'চিয়েশ্যনে প্ৰতিবাদ সাব্যস্ত কৰিব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বিভাগৰ যি নেকি পৰীক্ষা ষ্টপ কৰি থোৱা হৈছিলে ৰখাই থোৱা হৈছিলে তো তাৰ সময়সূচীৰ ওপৰত ওলাইছে ইয়াৰ একেবাৰে শেষৰ খবৰটো খবৰ ওলাইছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই প্ৰকাশ পাব হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বিভাগৰ পৰীক্ষাৰ নতুন সময়সূচী প্ৰশ্নকাকত যি নেকি ফাদিল হৈছিলে ফাদিল হোৱাৰ বাবে যি নেকি পৰীক্ষা ৰাখি থোৱা হৈছিলে সেই পৰীক্ষাৰ সময়সূচী দিয়া হ'ব বুলি জনাইছে তো আপোনালোকৰ ঘৰত যদি কোনোবা ল'ৰা ছোৱালী আছে তেওঁলোকক জনাই ৰাখিব পৰীক্ষা খুব সোনকালে অনুষ্ঠিত কৰা হ'ব তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাই যাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম